Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ নম্বৰ 12। ইয়াৰ নাম আছিল বীজগণিতীয় ৰাশি অৰ্থাৎ এলজেব্ৰিক এক্সপ্ৰেছন। ইতিমধ্যে আমি এক্সাৰসাইজ 12.3 কোৱেশ্চন নম্বৰ 4 লৈকে ডিসকাস কৰিলো। তো এই ভিডিঅ'ত আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 5 ৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'খিনি যদি তোমালোকে চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব। ক্লাছ 7 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে, তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে, যদি বিচৰা চাই ল'ব পাৰিবা। এটা চোৱা কোৱেশ্চন নম্বৰ 5ত কি দিছে। চোৱা, simplify the expression given below and find the value for x equal to 2, y equal to -3 and z equal to -1. মানে আগৰ নিচিনা একে আৰু তোমাক কি কৈছে এটা বীজগণিতীয় ৰাশি দিয়া আছে। সেই ৰাশিটো প্ৰথমতে সৰল কৰিবা, তাৰ পিছত মানবিলাক পুট কৰিবা, পুট কৰি পেলাই কিমান পোৱা মানে ওলাব লাগে। ঠিক আছে, চাইলো আমি কেনেকৈ কৰিম। কোৱেশ্চন নম্বৰ 4 টো হতে একে আৰু তাত তোমাৰ দুটা অকল x ৰ মান দিছিলে, ইয়াত মানে তিনিটাৰে মান দিছে x y z। ফাৰ্ষ্টতে দিছে 2x + y - z + 3x - 2y + z। তেটো আমি সৰল কৰি লম। চোৱা 2x ইয়াতে x আছে, ইয়াতে x আছে, তো দুইটাকে আমি একেলগে পাতো হল। এফালে y এটা আৰু ইয়াত এটা, তো +y আৰু এফালে কিমান আছে -2y, গতিকে -2y লিখিলো। এফালে -z আৰু এফালে +z হল। এটো সৰল কৰা এতিয়া কিমান পাবা। চোৱা 3 2 5, তো 5x। y ইয়াতে তোমাৰ এটা জমা আছে, দুটা ধাৰ আছে, গতিকে 2 একল থাকিল 1 মানে -y। এফালে z এটা ধাৰ এটা জমা, তো দুটা কটাই গল, তাৰ মানে কিমান পালা 5x - y। এটা ইয়াতে মানবিলাক পুট কৰা। কি দিছে x ৰ ভ্যালু দিছে তোমাক 2 আৰু y ভ্যালু তোমাক কিমান দিছে -3। এটা এই দুটা মান ইয়াত বহাই দিলে হৈ গল। লিখা থাকে 5x - y 5 * x, x মানে কিমান দিছে 2, গতিকে 2 পাতা। মাইনাস আছে মাইনাস দিয়া, এফালে y আছে, y মানে কি -3, তো -3 হল। 5 * 2 = 10, মাইনাসে মাইনাসে প্লাস এটা কিমান আছে 3, তো 3 পাতা হল। 10 3 কিমান 13, তো আনসারটো আহি গল 13। বুজি পাইছা। নেক্সট 2 নম্বৰটো চোৱা xy + yz + 2x। ইয়াত চোৱা চলক কাৰো লগত কাৰো মিলা নাই, গতিকে আমি ডাইৰেক্ট মান পাতিম নে। তে লিখিবা সলিউশন বুলি, যেহেতু x = 2, y = আহিলে -3 আৰু ইফালে z = -1। এটা মানবিলাক পুট কৰা। এটাকে xy + yz + 2x হল। ফার্স্টতে আছে xy, x মানে আছে 2, y মানে আছে -3 হল। আকৌ আছে yz, এটা y মানে আছে -3, z মানে আছে -1 প্লাস 2 * x, x মানে আছে 2, গতিকে পূৰণ 2। এই লাইনটো বুজি পাইছা নে বাৰু। একো কৰা নাই, খালি যিকিটা মান দিয়া আছে তলে তলে খালি পাতি গৈছো। মাইনাসত থাকিলে মাইনাসত দিছো, প্লাসত থাকিলে প্লাসত দিছো হল। এটা পূৰণ কৰা কিমান পাবা 3 2 6। এতিয়া চোৱা 2 আগত আছে প্লাস, 3 আগত আছে মাইনাস, এটা কিমান হ'ব প্লাসে মাইনাসে মাইনাস হল। এফালে চোৱা এই দুটা পূৰণ কৰিলে কিমান পাবা 3 × 3, ঠিক আছে 3 পালা। এটা চোৱা প্লাসে মাইনাসে মাইনাস, মাইনাসে মাইনাসে প্লাস হল। যোগ চিন আছে, যোগ দিয়া 2 2 4, কিমান পালা 6 টকা ধাৰ, এফালে তোমাৰ 3 টকা জমা, 4 টকা জমা, কিমান হ'ব দুইটা যোগ কৰি দিয়া 4 3 7, তো 6 টকা ধাৰ 7 টকা জমা, তো 1 টকা আহি যাব জমা। তাৰ মানে বুজি পাইছা, এনসাৰটো আহিলে 1। নেক্সট কোৱেশ্চন নম্বৰ 3 টো চাই লও। ইয়াতে দিছে 2x² y + xy² z + 3xyz + 6x² y - 2xy² z - 6xyz হল। এতিয়া চোৱা ইয়াতে প্ৰথমতে আমি সৰল কৰি লওঁ। ফাৰ্ষ্টতে আছে 2x² y, এতিয়া x² y আৰু ক'ত আছে চোৱা x² y x² এটো মানে x² y, তো একেলগে লিখি দিয়া + 6x² y
তাৰপিছত আছে এইটো লিখা xy² z তে xy² z ক'ত আছে চোৱা xy² z এইটো হয়নে তো একেলগে লিখা -2 xy² z হল তাৰপিছত xy z একেলগে লিখা +3 xy z হল তাৰপিছত এইটো লিখি দিয়া -6 xy z এটা সৰল কৰিব পাৰিবা ইয়াতে হয়নে চোৱা 2 6 কিমান হ'ব 8 দুইটা যেটো প্লাসত আছে ইয়াতে 1 টকা 2 টকা ধাৰ 1 টকা জমা তো কিমান হ'ব 1 টকা ধাৰ তাৰ মানে 1 তো আমি নিলিখো অকল আমি চলকটো লিখি দিলে হল xy² z এটো হৈ গল ইয়াতে চোৱা 6 টকা ধাৰ 3 টকা জমা তো কিমান হ'ব ধাৰ 3 টকা এফালে আছে xy z বুজি পালা এখিনলৈকে বুজি পালা এটো আমি ৰাখি পাই গলো এতিয়া মান কিটা পাতি লোৱা x = দিলে আমাক 2 y = দিছিলে -3 আৰু z = দিছিলে -1 এটো যিহেতু বুলি লিখিবা মানবিলাক পুট কৰা এতেকে 8x² y xy² z -3xy z হল মান পুট কৰা এতিয়া x² y x² মানে 2 গতিকে এনেকে ফুট দি গলে হ'ব আৰু 2 * 2 স্কয়াৰ কৈছে ন তো 2 * 2 কৈছো এনেকে পুৰণ খলনে ফুট দিলেও হ'ব দে এটা y² তাৰ মানে -3 হোল স্কয়াৰ হল মাইনাস ইন আছে মাইনাস দিয়া x তাৰ মানে 2 y² মানে -3 into -3 সোয়া তোমালোকে এটা বস্তু মন কৰিবা যেতিয়া এনেকে মাইনাসত থাকিব ব্ৰেকেট ডাল দিব নাপাহৰিবা আকৌ হৈ গল -1 গতি মানে z আৰু তো -1 মাইনাস আছে মাইনাস দিয়া 3 x y z x মানে হৈ গল 2 y মানে হল -3 আৰু z মানে হৈ গল -1 হল এটা পূৰণ কৰি দিয়া ইয়াতে সোয়া y এটা আছে ন গতিকে ইয়াতে এটাই হ'ব হয়না সোয়া পূৰণ কৰা 8 * 16 16 * 32 32 3 গুণ কিমান আহিব 96 প্লাস এ মাইনাস এ মাইনাস হল নেক্সট সোয়া ইয়াতে এটো কি চিন হয় আগত আমি নেপাটো প্ৰথমতে পূৰণ কৰি লও 2 3 গুণ 6 6 3 গুণ 18 হল তে এটো সোয়া মাইনাস এ প্লাস প্লাস এ মাইনাস এ মাইনাস মাইনাস এ মাইনাস এ প্লাস তাৰ মানে ইয়াত কি আহিব প্লাস আহিব নেক্সট ইয়াতে কি আহে আমি নিলিখো 3 গুণ 6 6 3 গুণ 18 মাইনাস এ প্লাস প্লাস এ মাইনাস তাৰ মানে 18 টকা জমা 18 টকা ধাৰ কটা গল থাকিলে কিমান -96 বুজি পালা তাৰ মানে আনসাৰটো আহিলে -96 নেক্সট 4 টু চাই লোৱা 5 - 3x + 2y - 7x + 6y + z সৰি 2 নিগেটো 2 + z হল এডেছৱা প্ৰথমতে সৰল কৰা সংখ্যা ফাৰ্ষ্টতে সংখ্যা আছে তো সংখ্যাটো আমি পাতু প্ৰথমতে 5 আছে আৰু ইয়াতে কিমান আছে সোৱা 2 তো 5 + 2 ইয়াতে x আছে ইয়াতে x আছে একেলগে পাতা 3x - 7x হল এটো এটা y এটো এটা y তো একেলগে পাতা 2y + 6y নেক্সট প্লাস z আছে প্লাস z পাতা হল 5 2 7 7 টকা ধাৰ 3 টকা ধাৰ টোটাল ধাৰ 10 তো 10x 2 টকা জমা 6 টকা জমা 6 2 8 যোগ হ'ব তো যোগ 8 লগত আছে চলক y গতিকে y পাতা প্লাস z এটো ৰাখি আমি পাই গলো এতিয়া লিখিবা যিহেতু x = হল 2 y = -3 আৰু z = আছে -1 এটা এই মান কিটা ইয়াতে পুট কৰা একে 7 + 10x + 8y + z হল মান পাতা 7 + 10 x মানে হ'ব 2 প্লাস 8 * y মানে হ'ব -3 প্লাস z মানে -1 কিমান আহিলে সোৱা 7 প্লাস আছে প্লাস z 10 2 20
আন 3 গুণ 24 আৰু ইফালে প্লাসে মাইনাসে মাইনাস প্লাসে মাইনাসে মাইনাস 1 হল প্লাসৰ গিটা একেলগ কৰা মাইনাসৰ গিটা একেলগ কৰা 20 7 27 ইফালে তোমাৰ 24 টকা ধাৰ 1 টকা ধাৰ তো কিমান হ'ব 25 টকা হল 27 পৰা 25 গল থাকিল 2 তাৰ মানে আনসাৰটো আহিলে এটা বস্তু কোনমান খেলিমেলি হৈ গল সোৱা এই চিনটো মাইনাসত হ'ব লাগিছিল মানে 7 টকা ধাৰ 3 টকা ধাৰ তো এটো -10x হ'ব লাগিছিল তো মাইনাস হোৱা লগতে সোৱা এটো মাইনাসত হৈ গল এটো মাইনাসত হৈ গল হল তেতিয়া কিমান আহিলে সোৱা এই লাইনটো বেলেগ হ'ব মানে কি হ'ব এই লাইনটো ইয়াতে মই পাতি লৈছো 7 - 10 - 24 - 1 এটা গুটেটা মাইনাসত হৈ গল যোগ কৰি দিয়া 5 4 হল 45 - 7 কিমান হ'ব 38 হয়নে তো আনসাৰটো আহিব 38 এটো অকমান চাই লবা দে 10x ৰ আগত মাইনাস চিন থাকিব নহলে কোৱেশ্চনটো ভুল হ'ব সোৱা নেক্সট দিছে এটো সোৱা নেক্সট দিছে 2x plus y plus z minus 3y plus 2 plus x minus 5 minus z হল এবিলাক সব ব্র্যাকেটত দি দিছে তো আমাৰ প্ৰথম কামটো হ'ব ব্র্যাকেট বিলাক অটাই লোৱা অটাবৰ কাৰণে আমি কি কৰিব লাগিব সোৱা প্ৰথমতে এটো এজ ইট ইজ পাতা 2x plus y plus z হল এতিয়া আৰম্ভ হ'ব সোৱা ব্র্যাকেট অটাবৰ কাৰণে minus a plus a minus z minus a minus plus y3 3y হল plus আছে plus থাকিলে ইমান কথা নাই তোমাৰ চিন খলনি নহয় মানে খালি জেংটো হয় কত এই এনেকে যেতিয়া আগত মাইনাস চিন থাকে প্লাস থাকিলে এজ ইট ইজ পাতিব পাৰা তা minus a plus a minus 5 minus a plus z হল কিবা কথা গতি যায় নেকি সোৱা plus z minus z গোল হয়নে আৰু যাবনে না যায় এতিয়া x ৰ চলক থকা একেলগে লিখিবা ৰাখিবিলাক ইয়াতে 2x আৰু ইয়াতে আছে x plus x y এটো এটা y আছে আৰু আছে সোৱা এটো 3y এটো গোল তাৰপিছতে আহিলে সংখ্যা কিটা পিছত পাতিম z টো পাতিলো প্ৰথমতে z হল তো সংখ্যা কিমান আহিলে 2 আৰু ইফালে 5 টো ধাৰ আছে 2 টো জমা কিমান হ'ব ধাৰ 3 টকা 5 ৰ দিগল হেকেল 3 এটো কৈ দিয়া 2 1 3 3y দুইটা প্লাসতে আছে হনা তো কিমান হ'ব 4y 3x plus 4y plus z minus 3 বুজি পাইছা নহয় ন এটা সোয়াতেকে x equal to কিমান দিছে 2 y equal to দিছে -3 আৰু z equal to দিছে -1 এটা মান কিটা পুট কৰা লিখিবা এটাকে 3x plus 4y plus z -3 এটা মানবিলাক পুট কৰা কিমান হ'ব সোৱা এটাকে 3x মানে 3 into 2 plus 4y মানে 4 into -3 plus z মানে -1 -3 3 দুগুণ 6 প্লাস এ মাইনাস 4 3 গুণ 12 প্লাস এ মাইনাস 1 -3 আছে -3 পাতা সব মাইনাসত ওলাই গল গুটেটা প্লাস কৰি দিয়া কিমান হ'ব 6 টকা জমা আছে বাকি সব ধাৰ আছে মানে 12 13 14 15 16 -16 6 - 16 ইকুৱেল কিমান হ'ব -10 বুজি পালা আনসাৰটো আহিলে -10 ঠিক আছে নেক্সট ওয়ান ইয়াতে তোমালোকৰ কোৱেশ্চন নম্বৰ 6 টো দিছে যে for x equal to 0 if the value of the expression is x square plus 2x minus p plus 1 is 6 then find the value of p মানে a to equal to যদি 6 হয় তেনে হলে p ৰ মানটো উলিয়াব দিছে কেনে x ৰ ভ্যালুটো আমাৰ দিয়া হৈছে কিমান 0 এটা সোৱা আমি কেনেকৈ কৰিম প্ৰথমতে কি দিয়া আছে লিখা given x equal to 0 এক্সপ্ৰেছনটো কি আছে আমাৰ ৰাখিটো x square plus 2x
minus p plus 1 equal to কিমান বুলি দিছে 6 বুলি দিছে তো equal to 6 বুলি পাতিলো এটা ইয়াতে x ৰ ভ্যালু যদি 0 হয় p মানটো আমি উলিয়াব পাৰিম হয় না সোৱা x square মানে 0 square plus 2 into x মানে 0 minus p plus 1 equal to 6 0 square গলে 0 পাবা 0 2 লগ 0 পূৰণ কৰিলে কিমান বা 0 পাবা মানে দুইটা 0 0 হৈ গল তিহঁতৰ কাম নাই হল minus p আছে এফালে 1 টো কি হৈ আছে প্লাস হৈ আছে তাক যদি আমি সমানজনে এফালে লৈ যাও প্লাস টো কি হৈ যাব মাইনাস হৈ যাব হল এটাকে minus p equal to 6 টকা জমা 1 টকা ধাৰ থাকিব কিমান 5 টকা তো p equal to কিমান পাই গলা -5 বুজি পালা এটোই গলিয়া আনসাৰ আজিলৈ আহিছে ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি এক্সাৰসাইজ 12.4 টো ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ওয়েল